হয় নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকক আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতুকে পোনপ্ৰথমবাৰৰ বাবে ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ডিমাকুছিত আচলতে ক'ব লাগিব যে বহুত ভাল এটা খবৰ, যিটো খবৰে হয়তো বহু লোকে নাজানে যে পোনপ্ৰথমবাৰৰ বাবে হেল্পিং হেণ্ড সংস্থা আৰু নিউ লাইফ মেডিকেলৰ সহযোগত ইতিমধ্যে আজি কি বহুত ধুনীয়াকৈ আপোনালোকে জানে যে বিনামূলীয়া ফিজিঅ'থেৰাপি প্ৰতিটো দেওবাৰে ডক্টৰ আমাৰ ইয়াত উপস্থিত থাকে, নাৰ্ছসকল থাকে। যিহেতুকে বৰ্তমান দেখিছোঁ এই যিটো আপোনালোকৰ ফিজিঅ'থেৰাপি সমস্যা বা বিষ, গাঁঠি বিষ হওক বা বুকুৰ বিষে হওক বা বিভিন্ন বিষবিলাকত কিন্তু যুৱ প্ৰজন্মই হওক বা বৃদ্ধাসকলে হওক কিন্তু ভুগি আহিছে। এই ক্ষেত্ৰত বহু দুখীয়া লোক আছে যিসকলে হয়তো মঙলদৈ বা গুৱাহাটী বা অন্য মেডিকেলত যায় তেওঁলোকে চিকিৎসা কৰিব নোৱাৰে। কিন্তু সেই সময়তে কিন্তু সোণালী সুযোগ, যিসকলে এই অঞ্চলৰ ৰাইজে গম পোৱা নাই বা তেওঁলোকে জনা নাই যে বিনামূলীয়াকৈ, সম্পূৰ্ণ বিনামূলীয়াকৈ দুখীয়া ৰাইজৰ বাবে হেল্পিং হেণ্ড সংস্থা আৰু নিউ লাইফ মেডিকেল যিহেতুকে প্ৰতিটো দেওবাৰে ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ তেওঁলোকে থাকে ইয়াত। আৰু যিহেতুকে এই ক্ষেত্ৰত হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ ডাঙৰীয়াক আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। আৰু যিহেতুকে নিউ লাইফ মেডিকেলৰ সমূহ যি ডক্টৰ বা কৰ্মচাৰী যিসকল আছে সকলোকে যে এই সোণালী সুযোগ যে পোনপ্ৰথমবাৰৰ বাবে এই সীমান্তৱৰ্তী অঞ্চলৰ এই যে দুখীয়া ৰাইজৰ বাবে যে তেওঁলোকে নিজে আহি যিখিনি আমাক এই বিষয়ত পৰামৰ্শ দিছে বা কি কৰিব লাগে, কেনেকৈ বিষৰ পৰা মুক্ত হ'ব, কেনেকৈ মানুহ সুস্থ হৈ জীয়াই থাকিব পাৰিব, কিদৰে নিজকে নিজৰ দেহাটোক সুৰক্ষিত কৰি ৰাখিব পাৰিব, তেওঁলোকে যি পৰামৰ্শ আচলতে মই নিজে আহি আপ্লুত হৈছোঁ আৰু মই নিজে দেখুৱাইছোঁ। আৰু সঁচাকৈ মই যিখিনি পৰামৰ্শ ডক্টৰসকলে দিলে বা হেল্পিং হেণ্ড সংস্থাৰ জৰিয়তে যিসকল বিষয়ববীয়াসকল আছে, যি ইমান ধুনীয়া কথা বতৰা বা ইমান ধুনীয়া পৰামৰ্শ, সঁচাকৈ আপ্লুত হৈছোঁ। আপোনালোকে যিসকল ব্যক্তি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত আছে, দুখীয়া লোকসকল আছে, যিসকলে পইচা নাই, তেওঁলোকে আহক সম্পূৰ্ণ হেল্পিং হেণ্ড সংস্থাৰ এই বৰঙাজুলিৰ মুখ্য কাৰ্যালয়ত আৰু নিউ লাইফ মেডিকেলৰ জৰিয়তে আপোনালোকে নিজৰ যি শাৰীৰিক যি অসুস্থতা বা আপোনালোকে যি বিভিন্ন সমস্যাত ভুগি আছে, এই সকলো নিৰাময়ৰ ক্ষেত্ৰত আপোনালোকে ইয়াত আহক প্ৰতিটো দেওবাৰে 10 বজাৰ পৰা আবেলি 2 বজালৈ। মই যিহেতুকে আহি নিজেই ইতিমধ্যে মই চিকিৎসা কৰিছোঁ আৰু ভাল পাইছোঁ, ভাল লাগিছে। গতিকে মই আকৌ নিউ লাইফ আৰু হেল্পিং হেণ্ড সংস্থাৰ সকলো বিষয়ববীয়াক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।